আমি এতিয়া ওলালো মধুপুৰ সত্ৰলৈ। ৰাতিপুৱাৰ সময়ত অলপ বৰষুণ দিছিলে, পিন্ধি উৰি গোটেই ওলালো। মধুপুৰ পালো নেকি? নমস্কাৰ প্ৰিয় দৰ্শকসকল, আজিৰ ভিডিঅ'ত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মধুপুৰ সত্ৰ। মধুপুৰ সত্ৰখন বৰ্তমানৰ পশ্চিমবংগৰ কোচবিহাৰ জিলাত অৱস্থিত। কোচবিহাৰ জিলা সদৰৰ পৰা মাত্ৰ 10 কিলোমিটাৰ দূৰত্বত এই সত্ৰ অৱস্থিত। সত্ৰৰ প্ৰৱেশদ্বাৰ পাওঁ অৱস্থাত এখন দোকানত খালি চাহ খাই লওঁ, যিহেতু বতৰটো অকণমান ঠাণ্ডা আছিল। এয়া আহি পাওঁ মূল প্ৰৱেশদ্বাৰ। গেটৰ আশে-পাশে ধূপচাকিৰ দোকানবোৰ আছে। গেটৰ ভিতৰত সোমাই দেখিলোঁ আমাৰ দৰে দূৰ দূৰণিৰ পৰা অন্য ভক্ত কিছুমানো পুৱাতেই আহি উপস্থিত হৈছেহি। পৰিৱেশটো দেখিছেনে কি সুন্দৰ। সন্মুখতে দেখিবলৈ পাব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এটা প্ৰতিমূৰ্তি। মা-দেউতা, ভাগিন আৰু মই হাত ভৰি ধুই সত্ৰৰ ভিতৰত প্ৰৱেশ কৰোঁ। সত্ৰৰ ভিতৰত ইতিমধ্যে নাম প্ৰসংগ চলিয়ে আছিল। নামৰ শেষত প্ৰসাদ খাবলৈ পাই সৰুকালৰ কিছু দৃশ্য মনলৈ ভাহি আহিল। সৰুতে মাৰ লগত গাঁৱৰ নামঘৰত গৈ প্ৰসাদ খোৱাৰ দৃশ্যখিনি আজি পুনৰ এবাৰ সজীৱ হৈ উঠিল। মধুপুৰ সত্ৰত আহিলে আপোনালোকে মৌবাহ দেখিবলৈ পাব, আৰু এই মৌৰ পৰাই ঠাইখিনিৰ নাম হৈ পৰিছিল মধুপুৰ। যেতিয়া গুৰু শংকৰদেৱে তেওঁৰ দ্বিতীয়বাৰ তীৰ্থ ভ্ৰমণ কৰি আহি এই ঠাইতে গছ এডালৰ তলত শিষ্যসকলৰ সৈতে ক্ষন্তেক জিৰাইছিল, তেতিয়া গছডালত থকা মৌচাকৰ পৰা মৌ সৰি পৰিছিল, আৰু তেতিয়াৰ পৰাই ঠাইখনৰ নাম হৈ পৰিছিল মধুপুৰ। আজি পৰিয়ালৰ সৈতে সত্ৰখন দৰ্শন কৰি আধ্যাত্মিক জীৱনৰ ফালে আৰু এখোজ আগবঢ়া যেন উপলব্ধি কৰিলোঁ।